গাইজ সকলকে শুভেচ্ছা জনাইছোঁ ঘৰলৈ আহিছোঁ ছাৰৰ ঘৰলৈ আহিছোঁ ছাৰ এজন প্ৰকৃতিপ্ৰেমী আৰু শিক্ষাবিদ আৰু বৰ্তমান তেখেত আমাৰ অসমীয়া জাতিটোৰ এজন পুৰুষা ব্যক্তি আৰু হ'ব লাগিব আজীৱন থাকিব লাগিব নেক্সট প্ৰজন্মৰ মাজত সেয়েহে তেখেতক জানিবৰ বাবে তেখেতৰ গোটেই সৃষ্টিৰাজি জানিবৰ বাবে তেখেতৰ পৰিৱেশবোৰ চাবৰ বাবে মই আহিছোঁ বৰ্তমান তেখেত হৈছে আমাৰ হৈছে তুখেশ্বৰ মিৰি আগৰৱালা কেনেকৈ হ'ল মিৰি কেনেকৈ হৈছে গোটেই কথাবোৰ আপোনালোকক জনাই আছোঁ মই আছোঁ একদম হোটেল পবা জোনাইৰ পবা হোটেলৰ একদম ফ্ৰণ্টত ইয়াৰ জোনাই পৰিৱেশ ইয়াত তুখেশ্বৰ মিৰি আগৰৱালাৰ ঘৰ তেখেতৰ চিন্তা চৰ্চাক চাব আহিছোঁ তেখেতৰ লগত সমন্বয় গঢ়িব আহিছোঁ আৰু তেখেতক আমি জীয়াই ৰাখিব লাগিব প্ৰজন্মৰ বাবে এই ছাৰৰ ঘৰত আহিছোঁ এই ছাৰৰ ভক্ত আমাৰ ভক্ত ছাৰৰ সৈনিক ক'ব লাগিব ছাৰৰ সৈনিক আৰু এই মুহূৰ্ত ছাৰ তেওঁলোকেহে জানিছে কি কৈছে আৰু নহয় জানো আমি আহি আছোঁ কবু চাপৰিৰ পৰা উদ্ধাৰ কৰা আছিলে আচ্ছা কবু চাপৰিৰ পৰা যোৱা মাহত আমি কৰিছিলোঁ মানে চাপৰি এটা আছিলে চাৰিওপিনে পাৰি মানুহখিনিক উচ্ছেদ কৰা হ'ল কুকুৰ এৰি গুচি গ'ল আচ্ছা সেই কুকুৰ এমাহ থকাৰ পিছত 150টামান আছিলে 50-60টা মৰিলে মানে আমি গম পাই পেলাই গৈ চাওঁতে 80টা বাচি আছিলে আনিলোঁ আনি কিছুমান সেই ব্ৰহ্মপুত্ৰৰ কাষতে এতিয়া কেম্প বনাই ৰাখিছোঁ আৰু মই বেমাৰীকেইটা আনিলোঁ এইটো বেমাৰী আছিলে চুচৰি গৈ এই কলাজনী ন ইয়াক চিকিৎসা কৰি আজি এইটো পৰ্যায় পাইছে আচ্ছা আপুনি যে ক'লে ব্ৰহ্মপুত্ৰ কি কেম্প আছে নেকি কুকুৰৰ কেম্প আছে আপুনি মই দৈনিক তাত মানে মাংস আৰু চাউলৰ যোগান দিওঁ আজি এই জুন মাহ আহিলে এবছৰ হ'ব মানে আচ্ছা কিমান দূৰ ইয়াৰ পৰা 7 কিলোমিটাৰ হ'ব চাবগৈ লাগিছিলে নহয় আপোনাৰ চাব লাগিছিলে কিন্তু এই গধূলি সময় হাতী আৰু হেৰিয়াৰ কাৰণে হাবিত তলীয়া ঠাই গ'লে কাইলৈ মৰ্ণিং চাব পাৰিম বা কোনোবা এটা মৰ্ণিং চাব পাৰিম এদিন চামগৈ ছাৰৰ কুকুৰৰ কেম্প ধন্যবাদ এয়াই প্ৰকৃতিপ্ৰেমী ছাৰৰ কথাটো নিশ্চয় আপোনালোকে বুজি পাইছে কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব লাগিব কেনেধৰণৰ ব্যক্তিত্ব থাকিব লাগিব ছাৰৰ আৰু কেনেদৰে তেওঁ জীৱন যাপন কৰি আছে তেখেতৰ বংশাৱলী ক'ব লাগিব ঘৰৰ পৰিয়াল ছাৰৰ ঘৰৰ পৰিয়াল আৰু ছাৰৰ শিপিনীও আছে মানে ন ধুনীয়া এইটো কি জাত বুলি কয় কি কুকুৰ এইটো ইণ্ডিয়ান স্পিচ আচ্ছা 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 কেইজনী আছে আপোনাৰ এতিয়ালৈকে 5টা আছে বাহিৰত 6টা আছে আচ্ছা আচ্ছা বাহিৰত 4টা গঁৰালৰ ভিতৰত 2টা আছে ধুনীয়া ছাৰৰ পৰিৱেশ এয়াই ভক্ত এই মানুহৰ ভক্ত যিহেতু জানে আপোনালোকে মই বৰ্তমান ধেমাজি জোনাই এই একদম জোনাই পপাৰ জোনাইত আছোঁ মোৰ শ্ৰদ্ধাৰ আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা ধেমাজি জিলাৰ তুখেশ্বৰ মিৰি আগৰৱালাৰ কাষত আছোঁ এখেতৰ চিন্তা চৰ্চা এখেতৰ গোটেই পৰিৱেশ আপোনালোককতো দেখুৱাই আহি আছোঁ মই এখেতৰ বিষয়ে ময়ো জানো আপোনালোকো জনাওঁ ছাৰ ভালে আছে নহয় আপোনাৰ স্বাস্থ্য পাতি ভালে আছে আপুনি নতুনকৈ ডেকা হোৱাৰ মানে নতুনকৈ যিহেতু ডেকা হৈছে 60 বছৰৰ পিছত আপোনালোকেতো ডেকা হৈ যায় কিমান দিন হ'ল আপোনাৰ ৰিটায়াৰ আজি 30 তাৰিখে মানে মে মাহৰ 30 তাৰিখে ৰিচেণ্ট আপুনি বিৰাট লাকি দে মই বেছি লাকি ছাৰক যে পাইছোঁ ডেকা অৱস্থা নহ'লে ব্যস্তত থাকিবলগীয়া হয় কি কৰি আছিলে আপুনি কি জব কৰি আছিলে মই অৰ্থবিজ্ঞানৰ বিষয় শিক্ষক বিজ্ঞান
সেয়েহে শুনিছোঁ আপুনি প্ৰকৃতি প্ৰেমী প্ৰকৃতি প্ৰেমী বুলি কওঁতে মই জীৱ জন্তু বা গোটেই চাৰিওফালৰ পৰিৱেশটো দেখিছোঁ আৰু আপুনি স্থায়ীকৈ কিবা বনানীকৰণ বা ক'ৰবাত জীৱ জন্তুটো পোহপাল দি থকা শুনিছোঁ কুকুৰৰ বাদে আপুনি আৰু কিছুমান আপুনি ৰক্ষণাবেক্ষণ দি আছে নেকি একচুৱেলি মই 2000 চনৰ পৰা মানে আমাৰ ইয়াত এখন বনাঞ্চল আছে এই বনাঞ্চলখনিক বৰ্ষাৰণ্য ৰূপে স্বীকৃতি পাইছে মানে হয় নেকি আৰু উত্তৰ অসমৰ একমাত্ৰ বৰ্ষাৰণ্য আপুনি গাইড দি আছে সেই বনাঞ্চলখনিৰ নাম পবা সংৰক্ষিত বনাঞ্চল আৰু সেই বনাঞ্চলখনিক অভয়াৰণ্যলৈ বা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিব লাগে বুলি আজি আমি সুদীৰ্ঘ প্ৰায় 20-25 বছৰ কাল আমি চৰকাৰক জনাই আছো কিমান বিঘা আছে কিমান হেক্টৰ আছে 10,221 হেক্টৰ আছে 10,200 হেক্টৰ আছে হয় 21 হেক্টৰ আছে 21 হেক্টৰ আছে হয় আৰু সেই বনাঞ্চলখনি একেবাৰে ব্ৰহ্মপুত্ৰ উৎস নয় চিয়াং দিবাং লোহিত এই তিনিখন নদী পাহাৰৰ পৰা নামি আহি পবা মুখতে বনাঞ্চলখনিৰ কাষতে মিলিত হয় মানে ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ ভৈয়ামৰ যাত্ৰা আৰম্ভ হৈছে ভৈয়ামৰ পৰা ব্ৰহ্মপুত্ৰ পবাৰ পৰা আৰম্ভ হৈছে মানে আপোনাৰ বনাঞ্চলৰ কাষৰ পৰা আৰু তাৰ আগলৈ মানে ব্ৰহ্মপুত্ৰৰ নিজস্ব কোনো হেৰি নাই স্বকীয় আচ্ছা মানে তাৰ চিয়াং আছে দিবাং আছে লোহিত আছে তেনেকেহে মানে বৈ আহি আছে ব্ৰহ্মপুত্ৰ এই তিনিখন নদী লগ হৈ ব্ৰহ্মপুত্ৰৰ নাম লৈছে ইয়াৰ পৰা আপোনালোকে আজি ব্ৰহ্মপুত্ৰ উৎসৰ পৰা আৰম্ভ হৈছে ছাৰৰ মুখেদি নিশ্চয় হৈছে এদিন বাস্তৱ দেখুৱাম আপোনালোকক আচ্ছা ছাৰ বিশেষকৈ মানে এতিয়া আপোনাৰ বিষয়লৈ আহোঁ যিহেতু আপুনি প্ৰকৃতি প্ৰেমী আৰু শিক্ষাবিদ জাষ্ট আপুনি ৰিটায়াৰ হৈছে এতিয়া কি কৰাৰ চিন্তা চৰ্চা কৰিছে জীৱনৰ শেষত মানে মই কাব্য চৰ্চা কৰি ভাল পাওঁ হয় কিমান দিনৰ পৰা কাব্য চৰ্চা কৰিছে আপুনিতো বিজ্ঞানৰ শিক্ষক হয় মই কাব্য চৰ্চা মানে কলেজীয়া জীৱনৰ পৰাই মই কৰিছিলোঁ আচ্ছা কলেজীয়া জীৱনৰ পৰাই মই লিখা কাব্য চৰ্চা কৰোঁ মানে কিন্তু এনেকৈ প্ৰকাশ কৰি আনক দেখুৱাৰ তেনেকৈ খুব ইচ্ছা এটা নাছিল কিন্তু এতিয়া মই জাষ্ট দেখিছোঁ আপুনি কোনখন আলোচনীত আপুনি গৰিয়সী আৰু প্ৰান্তিকতো প্ৰকাশ পোৱাৰ কথা শুনিছোঁ ছাৰৰ গৰিয়সী আলোচনীখনত কবিতা প্ৰকাশ হৈছে আৰু প্ৰান্তিকখনতো প্ৰকাশ হৈছে আৰু কিমান প্ৰকাশ হ'ব এই ডেকা যেতিয়া আপুনি আয়ুক্ত পাইছেগৈ এতিয়াতো আপুনি চৰ্চা কৰি থাকিব পাৰিব লিখিব পাৰিব নিশ্চয় শেষৰ জীৱনটো আপুনি মানে সাহিত্য সমাজ এইবিলাকতে চাগে সাহিত্য সমাজ আৰু আপোনাৰ কি বুলি কয় প্ৰকৃতি ইয়াতে আপুনি জীৱনটো দিম বুলি ভাবিছে আৰু মই প্ৰকৃতিক এইকাৰণে কৰিব বিচাৰোঁ প্ৰকৃতি মানে মই ইয়াৰ খিলঞ্জীয়া মানে প্ৰকৃতি কাৰণ এই প্ৰকৃতিৰ লগত মোৰ খিলঞ্জীয়া সত্তাটো সাদৃশ্য হৈ আছে মানে আৰু খিলঞ্জীয়া বুলি কওঁতে এটা কথা মই জানিব বিচাৰিম আপুনি যিহেতু আপুনি শেষত আগৰৱালা লিখিছে আগৰৱালা যিটো উপাধি টাইটেল সেইটো কেনেকৈ সৃষ্টি হৈছে বা আপুনি কিয় লিখিবলগীয়া হৈছে এই কথাটো জানোচোন যেনে মিৰিটো বুজি পাইছোঁ আগৰৱালাটোতো আমি বেলেগ ধৰণে ভাবোঁ মানে মাৰোৱাৰী জনগোষ্ঠীৰ তেনেকুৱা বুলি ভবা যায় মানে অসমৰ বাহিৰৰ মানুহ বাহিৰৰ বুলি সেইটো হয় বাৰু কিন্তু মাৰোৱাৰী জনগোষ্ঠী বুলি ভাবোঁ আৰু আচলতে আমিও সেই কথা নাজানো আমিতো সৰুকালতে নিজক মিচিং বুলিয়ে জানো ইয়াৰ খিলঞ্জীয়া মানুহ বুলি জানো কিন্তু পিছত যেতিয়া ডাঙৰ হৈছোঁ তেতিয়া সেই মোৰ উপাধিটোৰ সম্পৰ্কত বহুতৰ পৰা বহুত ধৰণৰ মই প্ৰশ্নৰ সন্মুখীন হৈছোঁ নোহোৱা নহয় যেনেকৈ আজি আপুনি প্ৰশ্ন কৰিছে কিন্তু মইতো নিজক কেতিয়াও অন্য সত্তা বিচাৰি নাপাওঁ মানে মোৰ চেতনা মোৰ চিন্তা মোৰ আৱেগ অনুভূতি মোৰ স্বাভিমান গোটেইখিনি মোৰ নিজৰ ইয়াৰ অসমৰ খিলঞ্জীয়া মিচিং মানুহ বুলি মই নিজক ভাবোঁ মোৰ ৰীতি ধৰ্ম থকা মেলা চাংঘৰ মোৰ মই দগদান কৰোঁ মই এই কি বুলি কয় উৰমা পিন্ধিও মই একোৱেই নাজানো মানে চব আমাৰ মিচিং ৰীতি আগৰৱালাটো কেনেকৈ আহিল এই কথাটো তেতিয়া মানে মই শুনিছোঁ 1812 চনত আমাৰ ককা আমি অৰিজিন বোলে বাহিৰৰ পৰা মাৰোৱাৰী মানুহ আছিলে বোলে আপোনাৰ অতীত কিন্তু 1812 চন তেতিয়া ব্ৰিটিছ অহাই নাই ইয়াংডাবু সন্ধি হোৱাই নাই তেতিয়াই মানে ডিব্ৰুগড়লৈ আহিছিল তেতিয়া ডিব্ৰুগড় ফ্ৰণ্টিয়াৰ ট্ৰেক আছিলে মানে পিছত ডিব্ৰুগড় ফ্ৰণ্টিয়াৰ ট্ৰেক হ'ল
তাৰপিছত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক তেতিয়া মানে ইয়াত হেৰিয়ে আৰম্ভ হোৱা এই ব্ৰিটিছৰ আগমন আৰম্ভ হোৱা নাই মানে আক্ৰমণ কৰা নাছিলে তেতিয়া আমাৰ ককা বোলে ইয়াত বেপাৰ কৰিব আমাৰ মিচিঙৰ মিক্সাৰ হৈছে মুৰ্গং চেলেং নামৰ জেগা এটাত বেপাৰ কৰিবলৈ আহিলে 1812 চনত আৰু ইয়াতে বেলেগ মানুহ নাছিলে সেই জাতিটোৰ প্ৰথম 1812 চনতে মিচিং বুৱাৰী মিচিং সম্প্ৰদায় বিয়া বাৰু কৰে সেই জাতিটোৰ লগতে মিক্সাৰ হৈ গ'ল একচুৱেলি অসমীয়া জাতিটোৰ কোনো এটা একক মিচিঙে বুলি মই ক'ব নোৱাৰো ছাৰ দেই মই আহোমে বুলি ক'ব নোৱাৰো আপুনিও মানে মিচিঙে বুলি ক'ব নোৱাৰে যিহেতু আপোনাৰ দেশ প্ৰমাণ আপোনাৰ নিজৰ জীৱনৰ কথাটো মানে অসমীয়া জাতিটো বা এনে জনগোষ্ঠী মিক্সাৰ মানে অসমীয়া জাতিটোৱে মিক্সাৰ জাতি সেয়েহে সেই কথাটো ছাৰৰ পৰা জানি ভাল পালো যিহেতু আপুনি এতিয়া মাটি পানী তেজ মাংস একদম খাটি অসমীয়া আৰু খাটি মিচিং মানে মিচিঙৰ পৰা গৈ আপুনি এতিয়া অসমীয়া এয়াই আজি ছাৰৰ জীৱন কাহিনীবিলাক পৰিচয় পালো আৰু শেষত আপোনাৰ কবিতা এটা শুনি আজিলৈ সামৰিম যিহেতু আমাৰ সতীৰ্থ আহি আছে আৰু এদিন আপোনাৰ কুকুৰ কেম্প আপোনাৰ বনাঞ্চল য'ৰ পৰা মানে ব্ৰহ্মপুত্ৰ আৰম্ভ হৈছে এই কথাটো জানিম মই কবিতা এটা পাঠ কৰি শুনাইছো গৰিয়সীত প্ৰকাশিত কবিতা বৰষুণৰ কিনকিনীয়া টোপালবোৰে ছয়াময়া কৰি তোলা কেঁকুৰিটিৰ পৰা তাম বৰণীয়া গাভৰুৱে তাকে এনেকৈ ঘূৰি চাইছে উৰুঙা বুকুখনিত অজানিতে উবুৰি খাই পৰিছে এটি অজান আবেগ এতিয়া এনেই লাগিছে শীৰ্ণ নদীখন যেন মায়াবী হৈ নিজে নিজে ওলাই আহে ঘামে ধোৱা জীৱনৰ এগাল ঐনিতম হাৰুৱা মাটিৰ সুবাসবোৰ এটি আপঙৰ যেন ৰিমঝিম নিচা কুলাই পাছিয়ে নধৰা দুখ আৰু অভিমানবোৰ সহজে পাহৰাই ডেকিয়াৰ টুনুকা আগবোৰ ওলাই আহিছে নঙলাখন খোলাকেই এৰি থৈ তেওঁ ওলাই গৈছে তেনেকৈ থাকিব দিয়া বাহিটোকে লৈ আনো নহ'লে নিসংগতাই হৃদয় বিদাৰে আপোনাৰ মানে কবিতাত প্ৰকৃতিৰ কথাটো আহি পৰিছে জাতীয়তাৰ সত্তাটোৰ কথাই নাই আৰু সেয়েহে এয়াই আগৰৱালা আমাৰ আগৰৱালা মানে এতিয়া ৰাজস্থান কিবা কিবি ইউপি মানে আগৰৱালা নহয় আমাৰ মিচিং চাংঘৰ আগৰৱালা আৰু মিচিং হৈ অসমীয়া আগৰৱালা এয়াই ছাৰৰ পৰিচয় আৰু নিশ্চয় এখেতৰ সৃষ্টিৰাজিক আকৌ আপোনালোকক এদিন দেখুৱাম আজিলৈ ইমানতে সামৰিছোঁ